নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ মই ৰাতুল কলিতাই দশম শ্ৰেণীৰ কেইটামান অংকৰ ক্লাছ লৈ আশা কৰিছোঁ আমাৰ আগৰ ক্লাছবিলাক তোমালোকে ভালেই পাইছা গতিকে এতিয়া আমি আজি কৰিম কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ ওপৰত এটা ক্লাছ আজি আমি কৰিম কি দুটা পইণ্ট y1 আৰু qx2 y2 এই যদি এটা যদি ৰেখাৰ যদি এই দুটা পইণ্ট থাকে দুটা যদি বিন্দু থাকে এই যদি এই বিন্দু সংযোগী ৰেখা যদি এই দুটা বিন্দু সংযোগী ৰেখাক যদি m:n অনুপাতত খণ্ডিত কৰা হয় তেতিয়ালে এই যিটো পইণ্টত আমাক যিটো বিন্দুৱে মানে আমাক এইটো অনুপাতত খণ্ডিত কৰিব সেই বিন্দুটো কি হ'ব বিন্দুটোৰ স্থানাংক কি হ'ব বিন্দুটোৰ স্থানাংক কি হ'ব m1 x2 plus m2 x1 divided by m1 plus m2 আৰু এইফালে m1 y2 plus m2 y1 divided by m1 plus m2 এইটো হ'ব আমাৰ বিন্দু দুটা যদি আমাৰ এটা বিন্দুৱে এটা যদি দুটা বিন্দু সংযোগী যদি ৰেখা খণ্ডিত কৰে সেই বিন্দুটোৰ স্থানাংক কি হ'ব m1 x2 plus m2 x1 divided by m1 plus m2 আৰু m1 y2 plus m2 y1 divided by m1 plus m2 এইটো হৈছে আমাৰ যিটো অনুপাতত m:2 অনুপাতত যদি খণ্ডিত কৰে তেতিয়ালে এইটো ফৰ্মুলাত আমাৰ কি হ'ব বিন্দুটো ৰেখাডাল খণ্ডিত হ'ব গতিকে আমি ইয়াৰ ওপৰত দুটামান অংক কৰিব যাম আমি বাৰু ফৰ্মুলাটো লিখি থৈ দিছোঁ যেহেতু আমাক এইটো ফৰ্মুলা লাগিব আমি এতিয়া এটা অংকৰ ফালে যাম চোৱা -1 7 আৰু 4 -3 এই সংযোগী ৰেখাখণ্ডক এই বিন্দু সংযোগী ৰেখাখণ্ডক যদি 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিব লাগে 2:3 আমি আগতে কৈছোঁ যে যেতিয়া আমি m:n যদি দুটা বিন্দু m:n অনুপাতত ভাগ কৰা হয় যদি পইণ্টটো যদি p x1 y1 আৰু qx2 y2 বিন্দু এইটো বিন্দু সংযোগী ৰেখাখণ্ড হ'ব অলপ আগতে ক'লো মই বিন্দু সংযোগী ৰেখাখণ্ড m:n অনুপাতত খণ্ডিত কৰা বিন্দুটোৰ স্থানাংক কি হয় বিন্দুৰ স্থানাংক কি হয় আমি আগতে কৈছোঁ x2 কি হ'ব x2 হ'ব m1 x2 plus m2 x1 divided by m1 plus m2 বিন্দুটোৰ যিটো x হ'ব x2ৰ ভ্যালু হ'ব m1 x2 plus m2 x1 divided by m1 plus m2 এতিয়া আমাক m আৰু m2 কি দিয়া আছে ইয়াত 2:3 আমি এইটো লিখি লম আমাক কি দিয়া আছে ইয়াত আমাক m দিয়া আছে 2 আৰু n দিয়া আছে 3 আমি এইখিনি লিখি লৈছোঁ আমাক m দিয়া আছে 2 আৰু n 3 দিয়া আছে গতিকে এটা যদি আমি m1 m2 ধৰো নহয় তেতিয়ালে আমি 2:3 দিয়া আছে 2:3 দিয়া আছে 2 দিয়াৰ লগে লগে আমাৰ কি হ'ব 2 into x2 কি আছে আমাৰ 4 m2 কি আছে 3 আৰু x1 কি দিয়া আছে -1 divided by 2 plus 3 5 হল এইটো কিমান হ'ব
8 plus 8 minus 3 মানে 5/5 মানে 1 আমি x টো কিমান পালো 1 x ৰ ভ্যালু পালো আমি 1 এতিয়া আমি y টো চাব যাম আমাৰ এটা y টো লাগিব আৰু y টো কি হ'ব চাই লোৱা পইণ্ট দুটা মই আকৌ এবাৰ লিখি থৈ দিছো নহলে তোমালোকৰ অলপ অসুবিধা হ'ব -1 7 আৰু 4 -3 -1 7 4 -3 এই দুটা পইণ্ট আছিল আমাৰ তো y ৰ ক্ষেত্ৰত কি হ'ব আমাৰ y ৰ ক্ষেত্ৰত হ'ব m1 y2 plus m2 y1 divided by m1 plus m2 আমাক m1 আৰু m2 কি দিছে m1 2 দিছে আৰু m2 3 দিছে m1 2 দিছে আৰু m2 3 দিছে যদি m1 plus m2 আমি প্লাস কৰি দিও কি হ'ব 2 plus 3 এটা m1 y1 হলে m1 দিছে 2 y1 কি আছে আমাৰ 7 plus m2 কি আছে আমাৰ 3 আৰু y1 কি আছে আমাৰ সরি y1 কি আছে 7 আমি উল্টাকে লিখিছো এটো y2 আছিল কিমান মান -3 আৰু m2 ইকুয়াল y1 কি আছে আমাৰ 7 2 plus 3 5 minus 6 plus 21 that is 15/5 আৰু এটো হ'ব 3 এটা সোয়া আমাৰ কি হল y2 আহিল 3 আৰু আমি x টো কি পাইছিলো 1 গতিকে আমাৰ বিন্দুটোৰ স্থানাঙ্ক কি হল যেটো বিন্দু খণ্ডিত কৰিছে নিৰ্ণয় বিন্দুটোৰ স্থানাঙ্ক কি হ'ব আমাৰ আমাক যেটো উলিয়াব দিছে নিৰ্ণয় বিন্দুটোৰ স্থানাঙ্ক কি হ'ব 1 আৰু 3 x1 y3 এনেকৈ আমি এটা যদি আমাক অনুপাতত খণ্ডিত কৰা এটা ৰেখা খণ্ডিত কৰা যদি অনুপাত দিয়া থাকে তেতিয়ালে আমি বিন্দুটোৰ স্থানাঙ্ক এনেকৈ উলিয়াম আৰু মই ভাবিছো তোমালোকে বুজি পাইছা ইয়াৰ পিছত আমি বেলেগ এটা অংকৰ ফালে যাম নোৱাৰিলে কিবা তোমালোকে কমেন্ট বক্সত গৈ সুধিব পাৰিবা এতিয়া আমি আন এটা অংক কৰিম সোৱা যদি -16 বিন্দুৱে এইটো আৰু -3 আৰু -3 10 আৰু 6 8 বিন্দু সংযোগী ৰেখা মানে ৰেখাখন খণ্ডিত কৰা অনুপাত উলিয়াব লাগে খণ্ডিত কৰা অনুপাত উলিয়াব দিছে আমাক ঠিক আছে আমাৰ এই বিন্দুতে এইকেইটা পইণ্টত আমাক খণ্ডিত কৰিব যদি আমি p = -3 10 ধৰিলো আৰু ধৰা q = আমি 6 - 8 ধৰিলো তেতিয়া আমাৰ কি হ'ব আমাৰ কোনটো বিন্দু এইটো বিন্দুৱে আমাক খণ্ডিত কৰিছে কোনটো এইটো -1 6 আমি কি কৰিলো এটা ধৰিলো -1 6 এই বিন্দুটোৱে এই যেটো আমাক পইণ্ট দিয়া আছে -3 10 আৰু 6 - 8 বিন্দু সংযোগী ৰেখাখণ্ডক খণ্ডিত কৰা অনুপাত k:1 ধৰিছো আমি k অনুপাত 1 আমি আমাক কৈছে যে এই -1 6 বিন্দুটোৱে -3 10 আৰু 6 - 8 সংযোগী ৰেখাখণ্ডটোক কিবা এটা অনুপাতত মানে খণ্ডিত কৰিছে যে আমাক এই অনুপাতটো উলিয়াব দিছে আমি কি কৰিছো অনুপাতটো ধৰি লৈছো যেহেতু আমি অনুপাতটো নাজানো আমি অনুপাতটো কি কৰিলো k:1 বুলি ধৰি লৈছো
যদি k:1 হয় আমি পইণ্টকেইটা টেষ্ট কৰি দিব নোৱাৰিম, পইণ্টকেইটা আমাক লাগিব। যদি k:1 কি কৰো আমি কি ধৰিলো k:1 খণ্ডিত কৰিছে, খণ্ডিত কৰা অনুপাত দুটা আমি কি কৰিলো k:1 লিখিলো। এতিয়া আমাৰ x2 আৰু y2 কি হ'ব, আমাৰ যেটো xy আছে xy ইকুৱেল আমি কি আছিল আমাৰ m1 ৰ ঠাইত আমাৰ কি হ'ব k x2 প্লাস x1 ডিভাইডেড বাই k প্লাস 1 আৰু কি হ'ব k y2 মানে আমাৰ কি থাকিব k y2 plus y11 divided by কি হ'ব k plus 1 এনেকুৱা হ'ব আমাৰ ফৰ্মুলাটো। এতিয়া কথাটো হৈছে কি আমাৰ ইয়াত x2 কি হ'ব y2 কি হ'ব, এটা x2 হ'ব আমাৰ x2 হ'ব k x2 plus 1 into x1 divided by k plus 1 আমাক এটা x কি দিয়া আছে x দিয়া আছে -1 -1 ইকুৱেল কি হ'ব k k আমাক k টো আমি k ৰাখিব x2 কি দিয়া আছে আমাক x2 দিয়া আছে x2 দিয়া আছে 6 x1 কি দিয়া আছে -3 ডিভাইড বাই k plus 1 আমি যদি এটো ইনটু কৰি লও 6k -3 এটো আমি এফালে লৈ আহিছো -k -1 6k আমি এফালে -1 plus 3 কৰিলো আৰু 6k plus k কৰিলো, তাৰমানে আমাৰ কি হ'ব এটো 2 ইকুৱেল কি হ'ব 7k k ইকুৱেল কি হ'ব আমাৰ 2/7 যদি k ইকুৱেল 2/7 হয় তো আমি k এর তলত আমি কি দিব পাৰো এটা 1 লিখি দিব পাৰো k/1 ইকুৱেল কি হ'ব 2/7 k/1 ইকুৱেল 2/7 মানে k:1 ইকুৱেল 2:7 আমি এটা ফৰ্মুলাত x ত পাই গলো যে এটো k:1 ইকুৱেল 2 into 7 গতি এইটো যদি হয় নে নহয় আমি একবাৰ ভেৰিফাই কৰি চাব পাৰিম। আমি সেকেন্ডটো আমি কৰি চাও যদি একে হয় তেতিয়ালে আমাৰ উত্তৰটো শুদ্ধ আছে আৰু নহলে তেতিয়ালে কিবা নহয় খেলিমেলি আছে। এতিয়া এখিনি হৈছে আমাৰ নরমাল ফৰ্মুলা আমি x টোক লৈ কৰিছিলো, আমি এবাৰ y টোক লৈ এবাৰ কৰি চাও। y টোক লৈ কৰি চালে আমি যেটো ৰেশিও আছে তোমালোকে কিন্তু এক্সামত এটা কৰিলে হৈ যাব। ইয়াত আমাৰ y ইকুৱেল কি হ'ব এতিয়া চোৱা y ইকুৱেল হ'ব ky2 plus y11 plus k plus 1 আমাক y তেওঁলোকে কি দিছে 6 এটা k টো আমাক k এ দিছে k y2 মানে -8 plus 1 y1 মানে কি দিছে 10 k plus 1 আকৌ আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিও এইটোৰ লগত এইটো 6 এৰে কৰা 6 into k plus 1 এফালে হ'ব -8k plus 10 এটো যদি আমি চাও কি হ'ব 6k plus 6 equal -8k plus 10 এটো আমি এফালে লৈ গলো 6k লগত আমি এফালে 8k টো প্লাস কৰি দিলো আকৌ 10 minus কি হ'ব আমাৰ 6 এইটো হ'ব আমাৰ 14k আৰু এইটো হ'ব আমাৰ 4 তাৰ মানে এইটো আমি কি কৰিম 7k equal 2 আকৌ k equal কি হ'ব আমাৰ 2/7 আগৰটোৰ দৰেকে যাও k এর তলত কি আছে আমাৰ 1 k এর তলত আছে 2/7 আৰু k:1 কি হ'ব আমাৰ 2:7 তাৰ মানে আমাৰ অনুপাতটো শুদ্ধ হৈছে। আমি যদি পৰীক্ষা হলত কিন্তু আমি এটা কৰিলে হ'ব তোমালোকে মনত ৰাখিবা মই তোমালোকক সুবিধাৰ কাৰণে মই দুইটা কৰি দিছো কাৰণ কেতিয়াবা কি হয় আমাৰ সিলি মিস্টেক হোৱাৰ চান্সেস থাকে বা কিবা এটা ভুল হোৱাৰ চান্সেস থাকে তো তেতিয়া আমি কি কৰিম এনেকৈ আমি দুইটা কৰি চাম আৰু আমি দুইটা ক্ষেত্ৰতে আমি যেটো অনুপাত পালো মানে k:1 ধৰিছিল আমি k:1 অনুপাত আমি 2:1 পালো তাৰ মানে আমাক কি কৰিব দিছিল
এই বিন্দুটোৱে সমদ্বিখণ্ড কৰা মানে ৰেখাখণ্ডৰে লগ ৰেখাখণ্ডক খণ্ডিত কৰা অনুপাত আমি কি পালো 2:7 এইটো আমাৰ উত্তৰ তো ৰেখাখণ্ডক খণ্ডিত কৰা অনুপাত আমি পালো 2:7 হয় 2:7 গতিকে এইখিনিয়ে আছিল আজি আমাৰ অংকৰ ক্লাছ তো মই ভাবিছোঁ তোমালোকে বুজি পাইছা আৰু যদি বুজি নোপোৱা তেতিয়াহ'লে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবা আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা তেতিয়ালৈকে মই ৰাতুল কলিতাই বিদায় মাগিছোঁ ধন্যবাদ